বান্ধৱীসকল, আজি মই ৰাতিপুৱাই আপোনালোকক ভিডিঅ' এটা দেখুৱাবলৈ ল'লোঁ। মোৰ ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে প্লিজ নতুন ভিউৱাৰ্ছসকল ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো বহুত ধুনীয়া হ'বলৈ গৈ আছে, চাই থাকক আপোনালোকে শেষলৈ। এইটো মোৰ দৈনন্দিন জীৱনৰ দিনচৰ্যা। মই ৰাতিপুৱা শুই উঠি কি কৰোঁ কি নকৰোঁ এইবোৰ মই আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ। আৰুনো কি দেখুৱাম, বিশেষ মোৰ জীৱনটো এইটোৱে আৰু। ৰাতিপুৱা শুই উঠি মোৰ ছোৱালীজনী স্কুললৈ যাবলৈ ওলাইছে। মোৰ ছোৱালীজনীক মই ব্ৰেকফাষ্ট যোগাৰ কৰি দিব লাগে, টিফিন বক্স যোগাৰ কৰি দিব লাগে, কাৰণ আজি উঠাও অলপ দেৰি হ'ল। সেইবাবে টিফিন মই বনাই নপঠিয়াওঁ। কেক কেইটামান আনিছিলোঁ আৰু পায়স অলপ বনাইছিলোঁ। পায়স আৰু কেক দি পঠিয়াইছোঁ। আৰু জুইটো জ্বলাবলৈ লৈছিলোঁ, কিন্তু জুইটো জ্বলাওঁতে দেৰি হ'ব। মোৰ ছোৱালীজনী গৰম পানীত গা ধুম বুলি ক'লে, আৰু গৰম পানী জুইত জ্বলাওঁতে বহুত সময় লাগিব। মই ভাবিলোঁ ইলেক্ট্ৰিক কেটলিতে পানীখিনি গৰম কৰি দিওঁ, আৰু মই পানীখিনি গৰম কৰি দিলোঁ আৰু ছোৱালীজনীক গা ধুবলৈ মই পঠিয়াই দিছোঁ। তাৰপিছত জুইটো মই আকৌ জ্বলাবলৈ চেষ্টা কৰিলোঁ, কাৰণ মোৰ ল'ৰাটোৱে জুইৰ ওচৰত বহি খেলি থাকি খুব ভাল পায়। জুইটো জ্বলি থাকিলে ওচৰতে সি ধুনীয়াকৈ খেলি থাকে। সেইবাবে মই ভাবিলোঁ জুইটো জ্বলাই দিওঁ, আৰু এনেকৈ মোৰ জীৱনটো ৰাতিপুৱাৰ পৰা আৰম্ভণি হয়, আৰু বহুতো ইটো সিটো আৰম্ভণি হয়। চাওক, মোৰ ল'ৰাটো ওচৰতে আহি গ'ল জুই জ্বলোৱাৰ লগে লগে। তাৰপিছত এতিয়া আৰু সি কিবা এটা খাবলৈ বিচাৰিছে, কৈছে কিবা এটা খাওঁ বোলে, জুইৰ ওচৰত বহি খাব মানে। তাৰপিছতে মই অলপ দোকানৰ পৰা বস্তু কেইটামান আনিবলৈ গ'লোঁ। মই বৰ্তমান আহি পোৱা নাই। তাৰপিছত এতিয়া আনি দিলোঁ, আৰু ৰাতি মই পায়স বনাই থৈছিলোঁ, গতিকে অলপ পায়স খাবলৈ দিলোঁ। সেয়া সি খাই ধুনীয়াকৈ আনন্দ মনে বহি ইয়াত খেলি আছে। নুমাই থাকিলে, সেইবাবে মই আকৌ জ্বলাবলৈ চেষ্টা কৰিছোঁ। জুইটো জ্বলাই আছোঁ, বাৰে বাৰে নুমাই গৈ আছে। বাঁহ খৰি কম দিয়াৰ কাৰণে জুইটো জ্বলিব ইচ্ছা কৰা নাই, আৰু এনেদৰে মই পিছত জ্বলালোঁ। আৰু জুই জ্বলোৱাৰ পিছত মই ছোৱালীজনীৰ টিফিন বক্সটো ভৰাই ক্লিয়াৰ কৰি দিলোঁ। টিফিন বক্স ক্লিয়াৰ কৰি থাকোঁতে মোৰ হাজবেণ্ডে বজাৰলৈ যাবলৈ ওলালে, আৰু বজাৰলৈ যাব লওঁতে আকৌ আলহী আহিলে বাহিৰত। আলহী অহাৰ বাবে আকৌ তেওঁ ৰৈ গ'ল, আলহীৰ লগত কথা পাতিলে, আৰু মই লৰালৰিকৈ আকৌ চাহ কাপ বনাই আলহীক দিবলৈ ৰেডি কৰিলোঁ। এনেদৰে মোৰ জীৱনটো আৰম্ভণি হয়। এনেবোৰ কাম কৰি মই আমনি নাপাওঁ, কৰি খুব ভাল লাগে এনেদৰে। তাৰপিছতে ৱাশ্বিং মেচিনত কাপোৰ কেইটামান ৰাতি তিয়াই থৈ দিছিলোঁ, আৰু এতিয়া মই সেই ধুবলৈ ৰেডি কৰিলোঁ। প্ৰায় ক্লিয়াৰ হৈ গ'ল, এতিয়া ড্ৰাই কৰি আছোঁ। খৰধৰকৈ সেইখিনি একে চেগতে কৰি ল'বলৈ সুবিধা হয় বাবে পাকঘৰতে গোটেই বস্তুবোৰ মই একেলগে ছেটিং কৰি লৈছোঁ। কামখিনি একেলগে হৈ যোৱাকৈ মই এটা ছেটিঙত ৰাখি থৈ দিছোঁ। কিটচেনতে গোটেই বস্তু একেলগে ৰাখি এনেদৰে কৰি থাকোঁ, গতিকে পাকঘৰৰ কাম বহুতখিনি হয়। এইফালে ল'ৰাও আমনি কৰি থাকে, আকৌ ইফালে ভাত বনোৱা, কাপোৰ ধোৱা, গা ধোৱাৰ পৰা আদি কৰি যিকোনো বস্তু মই পাকঘৰতে ছেটিং কৰি থৈ দিছোঁ। সেই গতিকে মোৰ একে লেঠাৰিয়ে এই ৰুমটোতে কাম বেছিকৈ হয়। আকৌ ড্ৰয়িং ৰুম ফালে যাবলৈ পোৱাই নাই। ছোৱালীজনী স্কুল নোযোৱালৈকে মই ইয়াতে কাম কৰি শেষ কৰি পেলাওঁ। তাৰপিছতে মই স্কুল যোৱাৰ পিছত ছোৱালীজনী ড্ৰয়িং ৰুম, বেডৰুমখিনি চফা কৰিবলৈ যাওঁ। এয়া চাওক, মই কাম কৰি থাকোঁতে মোৰ ল'ৰাটো ক'ত গৈ পালেগৈ। ইটো সিটো চুবলৈ ইমানে হেঁপাহ হৈছে। এতিয়া 2 বছৰ হৈছে যে বস্তুবোৰ চুবলৈ খুব হেঁপাহ কৰে। এতিয়া গেছৰ ওচৰত যাব লৈছিলে, মই দৌৰি যোৱাতহে নহ'লেতো চাহৰ কাপটো দাঙি দিলেহেঁতেন। আৰু এনেদৰে মোৰ জীৱনটো আৰম্ভণি হয়। বহিবলৈ অকণো সময় নাথাকে। ৰাতিপুৱাৰ পৰা গধূলি মুঠতে এনেদৰে বিজি হৈ থাকিব লগা হয়, আৰু বিশেষকৈ ল'ৰাটো আমনি অলপ বেছি হৈছে। মই তাক পেকেটত
থকা বস্তুটো বাতিত দিয়াৰ কাৰণে সি নলয়। যেতিয়া মই পেকেটটো দেখুৱালোঁ তেতিয়াহে খাইছে। চাওকচোন ইমানে বুজি পায় মানে এবাৰ এবাৰ হাঁহিও উঠে তাৰ চেউবিলাক চাই। তাৰপিছত মোৰ ছোৱালীজনী গা ধুই ইউনিফৰ্ম পিন্ধি ৰেডি হৈ গ'ল। তাৰপিছত মই তাক অলপ জলপান খাবলৈ দিছোঁ। জলপান মানে মই পায়স অলপ খাব দিছোঁ। পায়স খাই যাব আৰু সি ৰাতিপুৱাই বেছি ভাত খাবলৈ নিবিচাৰে, সেইবাবে মই পায়সটোকে বনাই দিলোঁ। আৰু সিহঁত দুটাৰ মূৰতে ৰ'দ পৰিছে, সেইটোকে দেখি দুয়োটাই হাঁহি হাঁহি ফূৰ্তি কৰি আছে। ময়ো খুব হাঁহিলোঁ মানে মূৰতে ৰ'দ পৰা দেখি। আৰু লগতে মই চাহও বনালোঁ। এইটো মুড়ি মই ৰেডি কৰিছোঁ, আমি এতিয়া চাহ খাম। কেতিয়া হ'ব? মাৰ্চৰ 1 তাৰিখে। মাৰ্চৰ 1 তাৰিখে। ৰুটি দিলে নাই? নাই দিয়া। কেতিয়া দিব? As তাৰ মুখখন পোহৰত দেখিয়ে নাপায়। I was leaving too soon, I was enchanted to meet you. Please don't be in love with someone else. Please don't have somebody waiting on you. Please don't be in love with someone else. Baba nas. Please don't have somebody waiting on you. This night is sparking, don't you let it go. I'm wonderstruck, rushing all the way home. This light is flawless, don't you let it go. I'm wonderstruck, rushing all the way home. এতিয়া বৰ্তমান মোৰ ছোৱালীজনীক স্কুললৈ পঠিয়াই দিলোঁ। তাৰপিছত আলহী আহিছিলে, আলহীকো পঠাই ল'লোঁ। আৰু ড্ৰাই কৰা কাপোৰকেইটা এয়া ৰ'দত শুকাই ল'লোঁ। আকৌ লাগি গ'লোঁ মই আগফালৰ মানে ফুলখিনি অলপ ছেটিং কৰিলোঁ, নিউ লুক এটা দিছিলোঁ। এয়া চাওক নতুনকৈ দিলোঁ, ভিডিঅ' বনাবলৈ নহ'ল এয়া। তাৰপিছত আকৌ লৰালৰিকৈ আহি আকৌ সকাম এটা পাতিবলগীয়া আছে। সকামটোৰ বাবে মই যোৱাকালি মই বনাই থৈছিলোঁ, আজি ড্ৰামত ভৰাইছোঁ। এয়া ড্ৰামত ভৰাই মেলি ৰেডি কৰিলোঁ। এইখিনি কৰি থাকোঁতে মোৰ মানে কাম 12টা-1টা বাজি গ'ল। আৰু সেইবাবে মোৰ হাজবেণ্ডে আজি ভাত বনালে, মই বনাবলৈ টাইমেই নাপালোঁ। এইখিনি কৰোঁতে গ'ল। বনাই মেলি ৰেডি হ'ল আৰু এতিয়া মই 12টা বাজিলে ভাত খাবলৈ বহিলোঁ। ভাত আপুনি খাবলৈ লৈছোঁ দেই। ভাত আজি কি বনালে আপুনি? আজিতো একদম চব লোকেলেই। ফিচাৰীৰ পৰা মাছ আনিলোঁ, আনি পেলাই নিজে বাচি কুচি লাহেকৈ ওপৰৰ পৰা বিলাহী মানে চাদৰ লগাই থোৱা আছিলে নহয় বিলাহী, সেইটো আনিলোঁ। আনি মোটামুটি এইকেইটা কলডিল আছিলে। এতিয়া গাইছ আমি ভাত খাওঁ দেই। আৰু নেদেখুৱাওঁ।